গোলকগঞ্জত খিলঞ্জীয়া ভূমিপুত্ৰৰ ওপৰত ভূমাফিয়াৰ দপদপনি। গোলকগঞ্জৰ গাইখোৱা ডিমাকুৰিত ভূমাফিয়াৰ দপদপনি। কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰীক প্ৰাণে মৰাৰ ভাবুকি দিয়ে নায়ব আলীৰ ভতিজা জোন আলী বোলা ল'ৰা এজনে। উল্লেখ্য যে দীৰ্ঘদিনৰ পৰাই জোন নামৰ বালি মাফিয়া ঝান্টু কনষ্ট্ৰাকশ্যনত দালালৰূপী জোন গংগাধৰণৰ বালি যোগান ধৰি আহিছে, যাৰ ফলত প্ৰতিটো মুহূৰ্ততে গংগাধৰনৈত জাহ গৈছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি। সম্প্ৰতি ফেটি মাটি হেৰুৱাৰ আশংকাত দিন কটাইছে নৈপৰীয়া ৰাইজে। তেনে প্ৰেক্ষাপটত দিনে নিশাই একাংশ দুষ্ট চক্ৰই চলাইছিল অবৈধ খনন কাৰ্য। শেহতীয়াকৈ চৰকাৰী খাছ মাটিটো খান্দিছে পুখুৰী আৰু গাঁৱৰ ৰাইজৰ ৰাস্তা বন্ধ কৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছে জোন আলীৰ বিৰুদ্ধে। উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পিছে ঘটনাস্থলীত উপস্থিত হৈ গোলকগঞ্জ সমজিলা অতিৰিক্ত উপায়ুক্ত কপিল দেৱে স্থানীয় ৰাইজক অহাকালি মাটিখিনি তদন্ত কৰিব বুলি আশ্বাস দিয়ে আৰু ডাম্পাৰ আৰু এক্সেভেটৰক উভতাই পঠাই দিয়ে। গোলকগঞ্জৰ পৰা তপন ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমার সাথে কি 3 দিন পরে স্কুল যাওয়া লাগছে না, তা জুনে কয় যদি স্কুল যায় যাবেন তাকে আমার কাছে দিয়ে বলি দিবি। কাছে দিয়া বলি দিবি কেন যদি স্কুল যাবা না দেই কায় ওই জুন। হ্যাঁ জুন জুন হ্যাঁ। জুনের বাড়ি কোন জায়গা? এটি কোন জায়গা বাড়ি? এটি চরক। নমস্কার, মই শ্যাম কোচ ওরফে শ্যাম রয়, ধুবুৰী পশ্চিম জিলা কমিটি আকাশৰ সভাপতি। একচুৱেলি মোৰ ঘৰ গাইখোৱা কোচগাঁও আৰু গাইখোৱা গোলকগঞ্জ গাইখোৱা কোচগাঁৱৰ লগতে আমাৰ ডিমাগুৰি পাৰ্ট 2ৰ যি আজি ঘটনা, এটা মৰ্মান্তিক ঘটনা। কাৰণ আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ ভূমিপুত্ৰৰ মানুহ, আমি খিলঞ্জীয়া মানুহ। এই খিলঞ্জীয়া মানুহৰ ওপৰত যি অনাখিলঞ্জীয়া যি অত্যাচাৰ চলাইছে, এটা জ্বলন্ত প্ৰমাণ আমাৰ গাইখোৱা কোচগাঁৱৰ ডিমাগুৰি পাৰ্ট 2ত। কাৰণ বহুদিনৰ পৰাই আমাৰ এই চৰকাৰী মাটি দি আমাৰ মানুহখিনি যোৱা কৰি আছে, কিন্তু আজিৰ দিনত কি হৈছে, এটা ভূমাফিয়া, এটা জোন বুলি কয়, নাইবেলিৰ ভাস্তা বুলি কয়, নাইবেলিৰ ভাস্তা জোন বুলি কয়। এই ভূমাফিয়াই আজি কি কৰিছে, ঝান্টু কামানৰ লগত ছেটিং হৈ আজি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ভূমিপুত্ৰৰ যিটো মাটি, এই মাটিখিনি বন্ধ কৰি পেলাই JCB লগাই দিছে। আজি ৰাস্তা বন্ধ কৰিছে, সৰু সৰু কণ কণ ল'ৰা ছোৱালীক আজি ধমকি দিছে যে আপোনালোকে যদি তোমালোকে যদি এই ৰাস্তা দি অহা যোৱা কৰা, একদম গালা কাটি দিম, কাচি লগাই দিছে গালাত। এটা প্ৰমাণ আছে। কিন্তু এনেকুৱা ভূমিপুত্ৰৰ ওপৰত খিলঞ্জীয়াৰ ওপৰত যদি অত্যাচাৰ কৰে আমি সহ্য নকৰোঁ। আমি ইমিডিয়েট পুলিচ প্ৰশাসন তথা আমি এডমিনিষ্ট্ৰেশ্যনক অনুৰোধ জনাওঁ, অতি সোনকালে ইয়াৰ ঘটনা তদন্ত হ'ব লাগে আৰু আমাৰ যিটো চৰকাৰী মাটি আছে এইটো বাজেয়াপ্ত কৰি ৰাইজৰ হাতত গতাই দিব লাগে আৰু ৰাস্তাখিনি মানে ৰাইজক গতাই দিব লাগে। এইটো আমাৰ ধুবুৰী পশ্চিম জিলা কমিটিৰ আকাশৰ অনুৰোধ। তথা এই কামখিনি যদি ইনকুৱাৰী নহয়, আমি কালি আমি এই ৰাস্তা ৰোড ব্লক কৰাৰ কাৰণে আমি বাধ্য হ'ম। আজি প্ৰশাসনৰ মানুহ আহিছে, সিহঁতে কি কথা কৈছে? চাওক, আমি CDC অফিচৰ পৰা মানুহ আহিছে, চাৰ্কলৰ পৰা মানুহ আহিছে, চাৰ্কলৰ পৰা মানুহ আহি আমাক আশ্বস্ত দিছে যে আজি ঠিক আছে, JCBখন ঘূৰাই দিল, আমিও সহযোগ কৰিছোঁ। কিন্তু কালি কথা দিছে যে কালি আমি ফিল্ডত আহিম, আমি মাপ জপ কৰিম, আমি কাগজ পাতি চাম, চোৱাৰ পিছত যদি অৰিজিনেলি চৰকাৰী মাটি হয় আমি এইটো বাজেয়াপ্ত কৰি আমাৰ যি আওতাত আমি কৰিব লাগে আজি CDCৰ অফিচৰ পৰা আমাক ৰাইজৰ অৱগত কৰাল। আচ্ছা, জোনৰ লগত এই ঝান্টু কোম্পানীৰ কি সম্পৰ্ক? চাওক, আমি জানামতে এই জোন নাইবেলিৰ ভাতিজা বুলি কয়। এই যে জোন বহু দিনৰ পৰা ঝান্টু কনষ্ট্ৰাকশ্যনৰ লগত জড়িত, একদম ভূমাফিয়া। এই ঝান্টু কনষ্ট্ৰাকশ্যনে তাক ভূমাফিয়া ইয়াত জড়িত কৰাইছে। যিমানখিনি মাটি আছে, যিমানখিনি দালালি কৰি আছে, জোনে কৰি আছে। নাইবেলিৰ ভাতিজা বুলি কয়, জোনে কৰি আছে। তাৰ ঘৰ আলমগঞ্জত, সি গাইখোৱা কোচগাঁৱত আহি দালালি কৰি আছে। এই দালালি আমি সহ্য নকৰোঁ। আজিৰ যিটো ঘটনা হৈছে আমি সহ্য নকৰোঁ। বাড়ির সরবরাহ জড়িত আছে নাকি এইজন? নারী সরবরাহ আমি বালি নিশ্চয় বালির ভূমাফিয়া হয়। ই গোটাই অঞ্চলের মাটিখিনি ঝান্টু কনষ্ট্ৰাকশ্যনৰ লগত ছেটিং কৰি কিনি এই ভূমাফিয়া এখন চলাই গংগাধৰৰ বালি খননত জড়িত আছে নেকি? নিশ্চয় নিশ্চয় 100% তাই জড়িত আছে। ৰাইজো আছে, ৰাইজৰ পৰা আপুনি ষ্টেটমেণ্ট লওক। গোটাই ভূমাফিয়া, তাই অৰিজিনেলি ভূমাফিয়া হয় এই নাইবেলিৰ ভাতিজা জোন। আমার এই জুনে যেটা অত্যাচার লাগাইছে, এই মাটি কাটি কেটে আমার নদীটা একদম একেবারে এই বাড়ির পাশপাশে আনছে। এলা তো এই ফির এলা বাড়ির আকপাশে এলা ফির ধরছে কি মাটি কাটির এঙ্গড়ি এঙ্গড়ি হইলে একেবারে আমার এই সরকার গোটাই শেষ করে দেয়। আমরা ফির কি করি, থাকবো কোটাই, রাস্তা নাই আর নাই। আমার সব হয় স্কুল হয় কি আইসে, স্কুল আইসে এই কি রাস্তা নাই, একদম একেবারে গোটাই এখানে ভিজি সিদ্ধি এই বানপানি আসলে খুব আসে কি দিকদার হয়। রাস্তা এই যে ঘটনা কালি যেটা ঘটনা হয়েছে, কি ঘটনা হয়েছে? কালকে যেটা ঘটনা হয়েছে কেন কি হয়, কালকে কি নিয়ে ঘটনাটা? কালকের ঘটনা মানে এদি আসিল গোটাখান এই বন্ধ করে কি দিছিল, এদি এই গোটাই চাকার ডাঙা হয় কি আসিল না, এদিকে না ওই বেড়া দেওয়া আসিল। সবাই বলে কি স্কুল হচ্ছে, ওই বলে কাশি দেখে বলে কি কইছে যে বলে এদিকে না শহরের মানুষ কি আসলে গালা কাটি।
কাই কৈছে এই যোনে